ভূত ওলাইছে ভূত অশৰীৰী আত্মাই চানি ধৰিছে এখন ঘৰ নিমিষতে জ্বলি উঠে ঘৰখনৰ কাপোৰ তেজপুৰৰ ঘটনা এয়া তেজপুৰ ডেকা বৰুৱা চুবুৰীৰ বিপুল ডেকা নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে কাপোৰ জ্বলি উঠাৰ দৰে অস্বাভাৱিক ঘটনা যাক লৈ পৰিয়ালটোৰ লগতে চুবুৰীয়া আতংকিত হৈ পৰিছে ৩১ ডিচেম্বৰৰ নিশা প্ৰথমবাৰ জ্বলি উঠিছিল বাহিৰত মেলি থোৱা কাপোৰ নিশা কোনো লোকে চিগাৰেট খাই পেলোৱাৰ ফলত ফিৰিঙতি চিটিকি জুই জ্বলা বুলি বিষয়টো গুৰুত্ব দিয়া নাছিল বিপুল ডেকাৰ পৰিয়ালে কিন্তু পিছলৈ কেইবাবাৰো অনুৰূপ ধৰণে জ্বলি উঠে কাপোৰ ধোঁৱাৰ লগত দপদপকৈ জ্বলি উঠা কাপোৰ সঘনে দেখি সেয়া আতংকিত হৈ পৰিছে সকলো আচলতে কি হ'ব পাৰে এই ঘটনাৰ আঁৰত কিবা বৈজ্ঞানিক ভিত্তি আছে নেকি নে সঁচাকৈয়ে আজিও আছে তন্ত্ৰ মন্ত্ৰ তথা বেজ বেজালিৰ কিবা অলৌকিক অপশক্তি এইবোৰ বৰ বিশ্বাস নকৰোঁ কিন্তু তেওঁলোকৰ ঘৰত আজি 3 দিনেই যেনেকৈ জুই লাগিছে নহয় মানে কিছু বাহিৰৰ কথা ভাবিবলগীয়া আছে আজি বিশেষকৈ 5 ঠাইত জুই লাগিলে এতিয়ালৈকে কমকৈ হ'লেও লাগিছে বেছিকৈ হ'লেও লাগিছে গতিকে অপশক্তিও আছে বুলি আমি ভাবোঁ কাৰণ তেওঁলোকৰ ঘৰত সৰু ল'ৰা ছোৱালী নাই সৰু ছোৱালীজনীয়ে ক্লাছ 9ত পঢ়ে আৰু যথেষ্ট আজিকালি ল'ৰা ছোৱালীয়ে যথেষ্টখিনি জানে গতিকে আমি এইটো ঘৰৰ মানুহে বা অন্য কোনোবাই কৰিছে বুলি নাভাবোঁ ভাবো মানে এতিয়া এইটোৱে ভাবিছো এইটো কিবা এটা হয়তো নেদেখা শক্তি নেকি এইটো কৰি আছে পুলিচক জনোৱা নাছিলো বেজ বেজালি বৰ্তমান কৰা নাই সকলোৱে মানে চিন্তিত যে বেজ বেজালিও আনি লাগি এতিয়া বিজ্ঞানৰ যুগ আমি ভূতক বিশ্বাস নকৰো ভূত কোনো কথা ইমান বছৰ আছো একোৱে পোৱা নাই কিন্তু তথাপিতো আমাক ককা আইতাসকলে যিহেতু কৈ গৈছিলে কিছুমান এনেকুৱা বেজ বেজালি আছে কিছুমান মন্ত্ৰৰ দ্বাৰা এইবিলাক কাম কৰিব পাৰে গতিকে ভাবিছো নিশ্চয় এইটোৱে হ'ব নহ'লেনো ওচৰ চুবুৰীয়া কোনো এইটো কাম নকৰে